বাংলাদেশৰ পৰিস্থিতিটো ভাল নহয়। যোৱা এটা বছৰৰ পৰা বাংলাদেশত যেটো সিচুৱেশ্যন হৈছে এটোলৈ আমি চিন্তিত। আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ গতিকে বাংলাদেশৰ পৰিস্থিতি ষ্টেবল নহয়, বহুত সাংঘাতিক বেয়া। আৰু বিশেষভাৱে মাজে মাজে তাতে মাইনৰিটিৰ ওপৰত আক্ৰমণ হয়, সেইবিলাকো হ'ব নালাগে। গতিকে বাংলাদেশ চৰকাৰৰ যিজন মুৰব্বী আছে ডক্টৰ ইউনুছ, তেখেতৰ প্ৰতি আমাৰ আহ্বান থাকিল বা ভাৰত চৰকাৰে তেখেতৰ প্ৰতি প্ৰেছাৰ ক্ৰিয়েট কৰিব লাগে যে বাংলাদেশত থকা যিখিনি বঙালী হিন্দু আছে, মাইনৰিটিজ আছে, সেইসকলৰ নিৰাপত্তা নিশ্চিত কৰা ইউনুছ চৰকাৰৰ দায়িত্ব। গতিকে মই ভাবোঁ বাংলাদেশত থকা মাইনৰিটিখিনি যাতে নিৰাপত্তা পায়, তেখেতসকলৰ ওপৰত যাতে কোনো ধৰণৰ আক্ৰমণ নহয়, এইখিনি নিশ্চিত কৰিব লাগে বাংলাদেশ চৰকাৰে। আৰু ভাৰতবৰ্ষৰ লগত বাংলাদেশৰ দীৰ্ঘদিন এটা ভাল সম্পৰ্ক আছিল। আপোনালোকে জানে যে পাকিস্তানৰ পৰা বাংলাদেশ বেলেগ কৰাতে ভাৰতবৰ্ষৰে কণ্ট্ৰিবিউশ্যন, ভাৰতৰ কণ্ট্ৰিবিউশ্যনৰ কাৰণে, ভাৰতৰ কাৰণেই বাংলাদেশ আজি ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে। গতিকে বাংলাদেশ এই কথা পাহৰিলে নহ'ব। বাংলাদেশৰ যিসকল তাতে উদ্ভণ্ডালি কৰি আছে, ভাৰতবৰ্ষত চকু দেখাই আছে, মই ভাবোঁ তেখেতসকলে সেই হিষ্ট্ৰীবিলাক মনত কৰা দৰকাৰ। আজি ভাৰতবৰ্ষ যদি বাংলাদেশী সেইসকলৰ পক্ষত থাকি পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ কৰি বাংলাদেশটো ৰাষ্ট্ৰ হিচাপে কৰাৰ প্ৰয়াস নকৰিলেহেঁতেন, বাংলাদেশ আজি পাকিস্তানৰ লগত থাকিলেহেঁতেন। গতিকে এই চব কথা মনত কৰি বাংলাদেশৰ যিসকলে উদ্ভণ্ডালি কৰি আছে সেইসকলে চিন্তা কৰিব লাগে। ভাৰতক চকু দেখাই লাভ নাই, বাংলাদেশৰ ইমানখিনি আওকাত নাই, ইমানখিনি শক্তি নাই যে ভাৰতক চকু দেখাব আৰু কিবা হ'ব। এইটোতো ভাৰতৰ কাৰণে 3 ঘণ্টাৰ কাম বাংলাদেশ ঠাণ্ডা কৰাৰ কাৰণে। সেইকাৰণে মই ভাবোঁ হয়, আমি বিচাৰোঁ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ, তাৰ লগত এটা ভাল সম্পৰ্ক থাকক। চুবুৰীয়া ৰাষ্ট্ৰবিলাকৰ লগত ৰাজ্য ৰাষ্ট্ৰবিলাকৰ সম্পৰ্ক ভাল থাকিলে এইটো পৰিৱেশটো ভাল থাকে, ডেভেলপমেণ্টৰ কাৰণেও চিন্তা চব ৰাষ্ট্ৰই কৰিব পাৰে। সেই গতিকে বাংলাদেশৰ অস্থিৰতাটোক লৈ আমিও চিন্তিত। ভাৰতৰ যিহেতু বন্ধু ৰাষ্ট্ৰ আছিল, আজিও শ্বেখ হাছিনা ভাৰতৰ শ্বেল্টাৰত আছে। সেইকাৰণে ভাৰত ৰাষ্ট্ৰ, মই ভাবোঁ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, ডক্টৰ ইউনুছক প্ৰেছাৰ ক্ৰিয়েট কৰি বাংলাদেশত থকা সংখ্যালঘুখিনিৰ নিৰাপত্তা নিশ্চিত কৰিব লাগে। আৰু বাংলাদেশত যিটো চিটুৱেশ্যন হৈছে সেইটোও ভাৰতে পৰামৰ্শ দি পাৰিলে তাৰ যিটো ডেমক্ৰেচি আছিল সেইটো যাতে ঘূৰি আহে, তাৰ পৰিস্থিতি যাতে ষ্টেবল হয়, আগৰ দৰে বাংলাদেশ আৰু ভাৰতৰ যিটো চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে সম্পৰ্ক আছিল সেইটো আকৌ গঢ়ি উঠিলে মই ভাবোঁ এইটো ভাল কথা।